পলাশবাৰী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই নিজৰ মাতৃৰ নামত যে প্ৰায় 4.5 কোটি টকাৰ 22 বিঘা মাটি ক্ৰয় কৰিছিলে তাৰ খবৰ কি? 2021 চনত বিধায়ক হোৱা প্ৰথমবাৰৰ বাবে তাকো বিধায়ক হোৱা হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই কি এনে যাদু মন্ত্ৰৰ ফলত কি এনে আলাউদ্দিন চাকিডাল পালে যাৰ বাবে তেওঁ 3 বছৰৰ ভিতৰত প্ৰায় 4.5 কোটি টকাৰ মাটি ক্ৰয় কৰিছে মাকৰ নামত। আনহাতে মাতৃয়ে কিন্তু হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াৰ প্ৰয়াত শিক্ষক পিতৃৰ পেঞ্চন প্ৰাপ্ত এগৰাকী সাধাৰণ গৃহিণী। আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াই 2021 চনত নিৰ্বাচন খেলাৰ সময়ত শপতনামাত উল্লেখ কৰা মতে তেওঁলোকৰ নিজা মাটি নাই আৰু তেওঁৰ হাতত নগদ 80,000 মান টকাহে আছে। 80,000ৰ পৰা 4.5 কোটি টকা পৰ্যন্ত ব্যয় কৰি কেনেকে এই মাটিখিনি ক্ৰয় কৰিলে এই কথাটো খবৰ ল'ব লাগিব। এই কথাটো তেখেতে ক'ব লাগিব। কাৰণ প্ৰিয় দৰ্শক চাওক, নতুন বছৰত কিছুমান বস্তু ৰিনিউ হয়, গতিকে নৱীকৰণ হয়। সেইকাৰণে 2024 চনৰ জানুৱাৰী মাহত দৈনিক অসম কাকতত প্ৰকাশিত এই বাতৰিটোক আমি ৰিনিউ কৰিছো, নৱীকৰণ কৰিছো। কাৰণ এই বাতৰিটোৰ সত্যাসত্য সম্পৰ্কত কোনো স্পষ্টীকৰণ দিয়া নাছিল হেমাংগ ঠাকুৰীয়াই। গতিকে আমাৰ প্ৰশ্ন হ'ল, ক'ত পালা তুমি আলাউদ্দিনৰ চাকি? আৰু মাটিৰ তথ্যখিনি দিছে ক'ত কেনেকে ক্ৰয় কৰিছে। তেওঁ পলাশবাৰী ৰাজচক্ৰৰ ৰামপুৰ মৌজাৰ অন্তৰ্গত 195 নম্বৰ পট্টাৰ 630 নম্বৰ দাগৰ 22 বিঘা 2 কঠা 8 লেচা মাটি মাতৃ ভাৰতী প্ৰভা ঠাকুৰীয়াৰ নামত ক্ৰয় কৰে, নামজাৰি কৰিছে। এটা কথাটো হ'ল, টকাবোৰ ক'ৰ পৰা কেনেকে আহিলে? আৰু উল্লেখযোগ্য কথা এয়াই যে যদিও চৰকাৰী মূল্য মতে প্ৰতি বিঘা মাটিৰ মূল্য হ'ল 20 লাখ, সেই হিচাপে প্ৰায় 4.5 কোটি টকা হ'ব লাগে। কিন্তু মন কৰিব, পলাশবাৰী শুৱালকুছি সংযোগী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে থকা এই মাটিখিনিৰ বৰ্তমানৰ বজাৰ দৰ কিমান হ'ব পাৰে নিজে অনুমান কৰক। নিশ্চয় 80 কোটিতকৈ বেছি হ'ব। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে থকা মাটিৰ দাম হুৰাহুৰে বাঢ়িছে। তাত এতিয়া আৰু 20 লাখত মাটি নাপায় বিঘাত। গতিকে চিন্তা কৰক, এই আলাউদ্দিনৰ চাকি ক'ত পালে? গতিকে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, আপুনি স্পষ্ট কৰক। আপোনালোকে খুব ভাল কথা কয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতাসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়া শূন্য সহনীলৰ কথা কয়, মাটিৰ দালালৰ কথা কয়। এওঁলোকে কি কৰি আছে, কেনেকে ক্ৰয় কৰিছে, ইয়াৰ তদন্ত হোৱা উচিত নে অনুচিত, এই কথাটো স্পষ্ট কৰক অসমৰ সাধাৰণ জনতাই। কাৰণ মুখ্যমন্ত্ৰীৰ আশীষ ধন্য হৈ এনেকে যি ধৰণে এওঁলোকে মাটি ক্ৰয় কৰিছে তাৰ যদি তদন্ত কৰে, নিশ্চয় সাংঘাতিক ধৰণৰ ভয়ংকৰতকৈ ভয়ংকৰ কেলেংকাৰী পোহৰলৈ আহিব। ক'ত পালে ইমান টকা? একদম সহজ প্ৰশ্ন। যিজন ব্যক্তিৰ হাতত শপতনামা দাখিলৰ সময়ত হাতত 80,000 টকা আছিল, যিজন ব্যক্তিয়ে নিজৰ মাটি বাৰী নাই বুলি কৈছিল, সেইজন ব্যক্তিয়ে কেনেকৈ 2021 চনত বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত 3 বছৰৰ ভিতৰত ইমান কোটি পালে? ক'ত পালে? গতিকে প্ৰিয় দৰ্শক, আপুনি মই হিতাধিকাৰী হৈ এনেকে হাত পাতি থাকো হওক। এওঁলোকে নিজৰ কামবোৰ ঠিকে কৰি আছে, প্ৰত্যেকেই নিজৰ অংকত ব্যস্ত। কোনে কেনেকৈ ক'ত কিদৰে নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে, অনাগত সময়ত আমি পৰ্যায়ক্ৰমে এই প্ৰতিবেদনসমূহ আপোনালোকৰ সন্মুখলৈ আনিম। ধন্যবাদ।